শৰীৰৰ কোন অংগত ভুলতো চাবোন লগাব নালাগে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, কোন প্ৰজাতিৰ বান্দৰৰ নাক মানুহৰ নাকতকৈ দীঘল? ইয়াৰ উত্তৰটো হৈছে বৰ্নিঅ' মংকি। এই প্ৰজাতিৰ বান্দৰ ইণ্ডোনেছিয়াত পোৱা যায়। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ গছৰ পাতত মানুহ এজন থিয় হৈ থাকিব পাৰে? জানেনে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে ভিক্টোৰিয়া ৱাটাৰ লিলি। এই পাত ফুলত মানুহ এজন থিয় হৈ থাকিব পাৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ জীৱ কেতিয়াও বৃদ্ধ নহয়? ইয়াৰ উত্তৰটো হৈছে ঘৰিয়াল। ঘৰিয়াল এনে এবিধ জীৱ যি কেতিয়াও বৃদ্ধ নহয়। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সকলোতকৈ ওখ পৰিয়ালটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ পুনেৰ কুলকৰ্ণীৰ পৰিয়াল। 5 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশত অপৰাধ কৰিলে অপৰাধীৰ 3টা প্ৰজন্মই শাস্তি ভুগিব লগা হয়? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ কোৰিয়া দেশত। 6 নম্বৰ প্ৰশ্নটো হৈছে, পানীৰ পৰা সৃষ্টি হোৱা কি বস্তু কেতিয়াও শুকুৱাব নোৱাৰি? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে ঘাম। 7 নম্বৰ প্ৰশ্নটো হৈছে, মানুহে উশাহ লওঁতে অক্সিজেনতকৈ কি গেছ বেছি আমাৰ শৰীৰলৈ যায়? ইয়াৰ উত্তৰটো হৈছে নাইট্ৰজেন গেছ। 8 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ হৃদয় দিনে প্ৰায় কিমান বাৰ ধপ ধপ কৰে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 1 লাখ বাৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ মগজুৱে শৰীৰৰ কিমান শতাংশ অক্সিজেন ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 20%। 10 নম্বৰ প্ৰশ্নটো হৈছে, শৰীৰৰ কোন অংগত ভুলতো চাবোন লগাব নালাগে? বন্ধু বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে মুখত আৰু চুলিত। মুখৰ বাবে ফেচ ৱাছ আৰু চুলিৰ বাবে শ্বেম্পু ব্যৱহাৰ কৰাই অধিক উপযোগী। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন পুনৰ লৈ অহাৰ আশাৰে আজিলৈ ধন্যবাদ।